কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ শংকৰ গুৰু হৰি সকলো সম্পৰ্কীয় ৰাইজলৈ সেৱা জনাইছোঁ আৰু মই উজ্জ্বল মোৰ এগৰাকী ইউটিউব চেনেল আছে উজ্জ্বল বৰা বুলি মই তাত ভিডিঅ' কিছুমান আপলোড কৰোঁ যদি আপোনালোকে চাই ভাল পায় কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকক কিছুমানত সেৱা জনাইছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাব এতিয়া মই মহাপুৰুষ মাধৱদেৱৰ বিষয়ে কেইবাগী ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পালে যে ঠেং ভগা ছাগলীলৈকে ঠেং ভগা ছাগলী দৌৰ তালৈকে কৈছিলোঁ আৰু এতিয়া দ্বিতীয় ভিডিঅ'টো বনাব যাওঁতে এতিয়া মাধৱদেৱৰ ঐশ্বৰিক শক্তিৰ কথা কৈ আছিলোঁ এতিয়া আকৌ 2 নম্বৰ ভিডিঅ'ত আকৌ মানে মাধৱদেৱৰ ঐশ্বৰিক শক্তিৰ কথা ক'ম তেওঁ বহুত ঐশ্বৰিক শক্তিৰ কথা দিয়া আছে তাৰে মই থুলমূলকৈ কেইটামান কৈছোঁ এতিয়া দ্বিতীয় ভিডিঅ'টো ক'বলৈ আগবাঢ়িছোঁ কৃষ্ণ জয় গুৰু শংকৰ আগৰ প্ৰথম ভিডিঅ'টোত দিয়া আছিলে আপোনাৰ কৈছিলোঁ ঠেং ভগা ছাগলী দৌৰলৈকে কৈছিলোঁ এতিয়া আৰু এভাগ দিয়া আছে তেজ বমি এই তেজ বমিনো কি হ'ল মাধৱদেৱৰ কি ঐশ্বৰিক শক্তি কৰিলে তাকে চাওঁ আপোনালোকক শুনাইছোঁ কৃষ্ণ এদিন কালিন্দী বৰুৱাই সোমাই বৰুৱাক গোচৰ দিলে বোলে বৰষা 7 খা দুয়োকে বন্দী কৰি থৈছে গা ধুবলৈ নিদিয়ে মাধৱে গৈ কথা বতৰা হওঁতে তেজ বমি কৰিলে তেহে শান্ত হৈ বৰাকো মেলিলে তেহে বৰাই টকা পইচা দি এৰি গ'ল গোচৰো নিষ্পত্তি হ'ল এদিন তাৰমানে কালিন্দী বৰুৱা সোমাই বৰুৱাক গোচৰ দিলেহি মাধৱদেৱৰ বিষয়ে গোচৰ দিছে বোলে বৰষা 7 খা দুয়োকে বন্দী কৰি থৈছে মানে মাধৱদেৱে বন্দী কৰি থৈছে বুলি কৈছেহি তাৰপৰা গা ধুবলৈও নিদিয়ে তাৰ মাধৱদেৱে গা ধুবলৈ নিদিয়াৰ কথা কৈছে তাৰপৰা মাধৱে গৈ কথা বতৰা হওঁতেই তেজ বমি কৰিলে মানে কথা বতৰা পাতি কৰি মানে সেই 7 খা দুয়োকে বন্দী কৰি থৈছে বুলি দেই মানে তেজ বমি কৰিলে তেহে বৰাই টকা পইচা দি এৰি গ'ল গোচৰো নিষ্পত্তি হ'ল মানে বৰাই তাতে টকা পইচা এৰি গুচি গ'ল মানে হেৰি গোচৰো মানে সমাধান হৈ গ'ল গতিকে তাতে চব এৰি মেলি গুচি গ'ল কৃষ্ণ এতিয়া আকৌ দিছে বাকী আঢ়ৈ কুৰি মানুহৰ দুকঠা চাউল দুকঠা চাউল মানে এইটো হৈছে নাৰায়ণপুৰলৈ বৰা যায় মাধৱক বোলে বাপু যাবা যদি আহা চাউল সিজাই দিবা নাৰায়ণপুৰলৈ বৰা যায় বৰা মানে বৰাঘৰত মাধৱদেৱ থাকে বৰা যায় মাধৱক ক'লে বোলে বাপু যাবা যদি আহা চাউল সিজাই দিবা মানে বৰাৰ লগত যাব বৰাৰ লগত গৈ মানে বৰা যেতিয়া ভাত পানী খাব পাৰে তেতিয়া মাধৱদেৱ পুৰুষে বনাই দিব তাকে কৈছে সেইদিনা গৈ হাজাৰী ঘৰত থাকিল মানে বেলেগ ঘৰত থাকিলে মানে বৰাৰ লগত গৈ মাধৱদেৱ গৈছিল হাজাৰী বোলে মানুহ ঘৰত থাকিলেগে হাজাৰীয়ে বৰাক সুধিলে বোলে এওঁনো কোন যাৰ ঘৰত আছিলে মানুহজনে হাজিৰৰ ঘৰত থাকিল মানে হাজিৰ বুলি কয় হাজিৰৰ ঘৰত হাজিৰে সুধিলে বোলে বৰাক সুধিলে বোলে এওঁনো কোন তাৰপৰা বৰাই পাছে গুণশীল মহিমা ক'লে বোলে আমাক এওঁহে খুৱাইছে তাৰপৰা হেৰিয়ে সুধিলত বৰাই ক'লে মানে হাজিৰাই সুধিলে য'ত আছে ক'লে এওঁনো কোন তেতিয়া ক'লে এওঁ বোলে মহিমাৰ কথা ক'লে অনেক মহিমাৰ কথা ক'লে তাৰপৰা কৈছে বৰাই কৈছে যে এওঁহে আমাক খুৱাইছে
তাৰপৰা পিছে সেইদিনা বৰুৱাৰ আঢ়ৈকুৰি মানুহে মাত্ৰ 2 কঠা চাউল খালে। পত্নীৰ পৰা এই কথা গম পাই পিছদিনা হাজৰিকা মাধৱক টকা পইচা কাপোৰ এযোৰ দি সেৱা কৰি পঠিয়াইছে। আঢ়ৈকুৰি মানুহে মাত্ৰ 2 কঠা চাউলে খালে, মানে সেই হেৰিয়ে হৈ গ'ল, চাউলে হৈ গ'ল দেখি মানে এই হাজিৰৰ ঘৰত যে আছিলে, হাজিৰৰ ঘৰত আৰু মানুহ আছিলে, মানুহ থাকোঁতে এয়া মানে 2 কঠা মানে নহ'ব বুলি ভাবিছিলে। মাধৱদেৱে তেতিয়া য'ত আছিলে, যিহেতু মহাপুৰুষ মাধৱদেৱ আছিলে, তাত মানে হৈ গ'ল, সম্পূৰ্ণভাৱে হৈ গ'ল। হৈ যোৱাৰ পিছত তেতিয়া মাধৱদেৱক টকা পইচা কাপোৰ এযোৰ দি পেলাই সেৱা সৎকাৰ কৰি পঠিয়াইছে কৃষ্ণ। আৰু এভাগি দিছে সুন্দৰ ঐশ্বৰিক শক্তি দিছে, কথা কৈছে মাধৱ পুৰুষৰ। এইভাগি বৰ সুন্দৰ, আপোনাক পঢ়াই শুনাইছোঁ। গৰমত কল আৰু দৈ আহঁতৰ চাহ, মানে গৰমত আপোনাৰ কল আৰু দৈ খাবলৈ পাম বুলি আৰু এজোপা গছৰ চাহ পাম বুলি এনেকৈ বৰাই তেওঁবিলাক কৈছে আৰু পঢ়িছোঁ, শুনাইছোঁ কৃষ্ণ। পিছদিনা ৰাতিপুৱা বৰা আৰু মাধৱ গৈছে। বৰ ৰ'দ, চ'তমহীয়া। বৰাই বোলে বৰ ৰ'দ, গছৰ ছাঁও নাই, এনেতে গৰমত টেঙা দৈ গুড় কল পালে খাই বৰ ভাল লাগে। বৰাই কৈছে, মাধৱক কৈছে, ৰাতিপুৱা ওলাই গ'ল আৰু চ'তমহীয়া, পূৰা ৰ'দ দিছে, গৰম। তাৰপৰা বৰাৰ মনৰ ভাৱ মানে প্ৰকাশ কৰিছে খাবলৈ এই গৰমত, তাৰমানে দৈ আৰু আপোনাৰ গছৰ এজোপা ছাঁ, আহঁত গছৰ ছাঁ তলত বহি পেলাই এইটো খাবলৈ মানে ইচ্ছা কৰিছে, মানে কৈছে মাধৱদেৱক। মাধৱদেৱে কি কৰিলে চাওঁ। অলপ গৈ তিনিআলি এটা মূৰত এজোপা বৰ আহঁত গছৰ প্ৰায় 2 বহিছে। অলপ গৈ তিনিআলি এটাৰ মূৰত মানে গছ এজোপা বৰ আহঁত গছ প্ৰায় 2 বহিছে। তাৰপৰা তেনেতে 2জন মানুহে গুড় কল দৈ লৈ আহি সেইখিনিতে ৰৈছেহি। মানুহ 2জন আটাক দেখি দয়া লাগি চব দি থৈ গুচি গ'ল। বৰাহঁতে পৰম তৃপ্তিয়ে খাই লৈ ঠাণ্ডা হৈ গৈছে। পাছলৈ চাই দেখে যে গছো নাই, মানুহো নাই। বৰা বৰ আচৰিত হ'ল, ভাবিলে মহি মানে এনেহে মহি মানে বৰাই কৈছে। তাৰমানে যেতিয়া বৰাই মাধৱক গুৰুজনাক ক'লে যে টেঙা দৈ গুড় কল এনেকৈ যদি এজোপা আহঁত গছৰ তলত বহি পেলাই খাব পালোহেঁতেন, বৰ সুখ পালোহেঁতেন, এনেকৈ বুলি কৈছে মাধৱপুৰুষক। তেতিয়া মাধৱপুৰুষে মানে মনে মনে কৈছে। তাৰপৰা অলপ দূৰ গৈ তিনিআলি এটা পালে, তিনিআলিত এটা পাই এজোপা গছ আহঁত গছ পালে, তাতে অকণমান দেৰি ৰৈ পেলাই দেখিলে যে 2জন মানুহ আহিছে। 2জন মানুহে সেই দৈ কল এনেকৈ আপোনাৰ লৈ আহিছে। লৈ আহি পেলাই মাধৱপুৰুষক আৰু হেৰিয়ক দেখি পেলাই ক'লে যে ইয়াত দৈ আৰু কল লৈ আহিছোঁ। এতিয়া ইয়াত দেখা আছে মানুহজনে আটাক দেখি দয়া, মানে মানুহ 2জনে মানে এই আটাক দেখি পেলাই এই হেৰিয়ক মাধৱপুৰুষ আৰু বৰাক দেখি পেলাই মানে দয়া লাগি পেলাই সেই দৈ কল এনেকৈ দি থৈ গুচি গ'ল। তাৰপৰা কি হ'ল, তাৰপৰা খাই তৃপ্তিয়ে খাই যাবলৈ ওলালে, গৈ থাকোঁতে দেখিলে যে পিছমুখে দেখিলে যে সেই মানুহ 2জন নাই দেখোন। তাৰপৰা মাধৱপুৰুষে তাৰপৰা বৰাই কৈছে যে এয়া বৰাই তাৰমানে আচৰিত হৈ গ'ল, ভাবিলে এনেহে মহি মানে কৈছে, এনেহে মহি মানে গম পাইছে আৰু বৰাই যে এয়া মাধৱদেৱৰে হেৰি আছিলে বুলি, ঐশ্বৰিক শক্তি আছিলে বুলি তেওঁ ভাবিছে আৰু কৃষ্ণ। তাৰপৰা আকৌ আৰু ভাগি দিছে জুই নিবাৰণ, মানে ইয়াৰ মাধৱপুৰুষৰ ঐশ্বৰিক শক্তিৰ কথা কৈ আছোঁ। মানে যিবিলাক ঐশ্বৰিক শক্তি মাধৱপুৰুষে মানে দেখুৱাইছে তাকে কৈ আছোঁ। তাৰপৰা জুই নিবাৰণ, মাঘমহীয়া সাৱতী দাসীয়ে ধান বহাইছিল। জুই লাগি ঘৰৰ একঠালিও পুৰিলে, জুই নুমুৱাবই পৰা নাই। পিছে মাধৱে গৈ পোৱাৰ লগে লগে জুই নুমাল। মহিমা দেখি সকলো আচৰিত হ'ল। মাঘৰ বিহুৰ মাঘমহীয়া আছিলে, মাঘমহীয়া সাৱতী বুলি এগৰাকী মাইকী মানুহ আছিলে।
তাত ধান বহাইছিল তাৰপৰা হঠাতে জুই লাগি গুচি গ'ল, জুই নুমুৱাবই পৰা নাই। তেনেকুৱাতে মাধৱ পুৰুষ আহিলে, অহাৰ পিছত জুই নুমালে। তাৰপৰা সকলোৱে দেখি পেলাই আচৰিত হ'ল। তাৰপৰা আৰু এভাগে দিছে বেভিচাৰে নাটনি। তাৰপৰা বৰাৰ ঘৰত পাৰই চৰু চুলে, ছাগলীয়ে চোতালত খচে। তেহে মাধৱে বৰাক ক'লে, বোলে হাঁহ পাৰ ছাগলী পৰা বেভিচাৰ হ'লে নৰক অন্ন বস্ত্ৰই নাতে। বৰাই শুনি তেতিয়াহে সকলো দূৰ কৰিলে। কৃষ্ণ, এই কথাটো বাচৰিত কথা ক'লে মাধৱ পুৰুষৰ। কথাটো এনেকুৱা হৈছে, এতিয়া আমাৰ ভাগতো এইবোৰ পাৰ হাঁহ খোৱা ছাগলীত এইবোৰ আছে। ছাগলীয়ে চোতাল খচে, ছাগলীয়ে। তাৰপৰা মাধৱ বৰাক ক'লে, বোলে তাৰপৰা হাঁহো আছে, হাঁহ পাৰ ছাগলীৰ পৰা বেভিচাৰ হ'লে অন্ন বস্ত্ৰ নাতে। এইবিলাক মানে আপোনাৰ ধৰক পাৰ চৰুৱে যদি এনেকুৱা হেৰি কৰে, ধৰক পাৰ ছাগলী এইবিলাকে যদি আপোনাৰ কেনেবাকৈ লেতেৰা পেতেৰা এনেকুৱা হেৰি হয়, ঘৰৰ ভিতৰত সোমাই হাগিয়াই মেলে লেতেৰা পেতেৰা সৃষ্টি কৰে। তাকে কৈছে বোলে এইবিলাকে যদি হেৰি এনেকুৱা হৈ থাকে, তেতিয়া অন্য বস্তু নাতে, বেলেগ বস্তুৱে এইবিলাক আপোনাৰ নাতে, চব টনা যোৱা লেখীয়া হৈ থাকে। বৰাই শুনি তেতিয়াৰ পৰাই সকলো দূৰ কৰে। বৰাই তেতিয়াৰ পৰাই সকলো এইবিলাক মানে পৰিত্যাগ কৰিলে, মানে হাঁহ পোহাৰ বস্তু এৰি দিলে। কৃষ্ণ। আৰু এভাগে দিছে মাধৱ পুৰুষৰ বৰাৰ ঈশ্বৰ। এইভাগে দিছে পঢ়ো আহক। কাতি মাহত দেশত আকাল, মাধৱৰ আই আটা দুই তিনি সাজো উপবাসে থাকে। এদিন এই কথা বৰাৰ কাণত পৰিল। এনেতে এদিন বৰাক কাঁহী ভৰাই ভাত দিওঁতে খংকৈ বৰাই বোলে, মই ৰাজকাৰ্যত ফুৰোঁ, তই বিচাৰ নল। আটা আই মোৰ মা বাপ, পিছে তেওঁলোক লঘোণে থাকে। মাধৱ মোৰ জীৱ ঈশ্বৰ, আৰু আমি পেট ভৰাই খাওঁ। সেইদিনাৰ পৰা বৰানীয়ে মাধৱক পৰিয়ালক খোৱা বোৱাৰ সম্পূৰ্ণ তদাৰক কৰা হ'ল। মানে যিহেতু বৰাৰ ঘৰত মাধৱ পুৰুষৰ দেউতাক বিনংগী আৰু মাক মনোৰমা আছে। মানে কেতিয়াবা আপোনাৰ এই খাবলৈ নাইকিয়া হয়, দুকাজ তিনিকাজ লঘোণে থাকে। এতিয়া বৰাই এদিন আহি পেলাই এনেকৈ খবৰ ল'লেহি, গম পালে। তাৰপৰা বৰানীক ক'লে যে তুমি ভোকে লঘোণে ৰাখিছা, আজিৰ পৰা এইবোৰ কাম নকৰিবা। তাৰপিছত বাৰু মানে মাধৱ পুৰুষৰ মাকক দেউতাকক দিছে খাবলৈ, আৰু কৈছে অকণমান মানে তুমি তদাৰক কৰিবা, তাৰমানে তুমি অকণমান সুধা পুছা অকণমান চাবা মেলিবা, এনেকৈ কৈছে আৰু। তাৰপৰা এইটো আৰু এভাগ দিছে ঘৰৰ মজিয়াত মানুহৰ হাৰ। এইটো এইভাগে চাওঁ ঐশ্বৰিক লক্ষণ। ঘৰৰ মজিয়াত মানুহৰ হাৰ, ঘৰৰ মজিয়াতে মানে মানুহৰ হাৰ ওলালে। কেনেকৈ ওলাল চাওঁ। কৃষ্ণ। এদিন বৰা গ'ল কলপুৰৰ খাজনা তুলিবলৈ, লগত মাধৱকো নিছে। গৈ থাকোঁতে সতাই নেওগৰ গৃহত চৰু খুটি দিলে, চৰা ঘৰত। মাধৱে বোলে, ইয়াত ভাত সিজাব নোৱাৰি, এই স্থান চোৱা, ইয়াত মনুষ্যৰ হাড় আছে। তেহে 5-7 মজিয়াত খান্দিলে, ওলাল হাড়। সৰ্বে আশ্চৰ্য হ'ল। তেহে বৰাই সকলোকে বুজাইছে, বোলে অনেক প্ৰমাণ পাইছোঁ, মাধৱ ঈশ্বৰৰ শক্তিহে দেখিছোঁ। তেহে সততাই নেওগে টকা বস্তু দি মাধৱক সেৱা কৰিলে। এতিয়া এদিন বৰাই কলপুৰত খাজনা তুলিবলৈ গৈছিলে, মাধৱকৰ লগত লৈ গৈছিলে। গৈ থাকোঁতে সতাই নেওগৰ গৃহত, মানে সতাই নেওগ বুলি এজন মানুহৰ ঘৰত সোমালেগৈ। চৰু খুটি দিলে চৰা ঘৰত, মানে চৰু আপোনাৰ মজিয়াত তাৰমানে ভাত
ভাত মানে বাঢ়ি বুলি মাধৱক আৰু বৰাকে খাবলৈ দিছে। তেতিয়া সত্ৰতে মাধৱে ক'লে ইয়াত ভাত সিজাব নোৱাৰিব, মানে ইয়াত ভাত বনাব নোৱাৰিব, এই মজিয়াত ভাত বনাব নোৱাৰিব। এই স্থান চোৱা হৈ আছে, যিহেতু আমি গম পাওঁ ইয়াত মানে সাৰ পুতি থোৱা আছে। এই স্থান চোৱা, ইয়াত মনুষ্যৰ সাৰ আছে গম পালে, কৈছে ইয়াত বোলে এই ঠাইকণ জেগাকণ মানে চোৱা হৈ আছে, মনুষ্য মানে মানুহৰ সাৰডাল এই মজিয়াত মানে মাটিৰ তলত সোমাই আছে কৈছে। তেহে 5-7 মজিয়া খান্দিলে, মানে 5-7 মান দূৰলৈকে মানে মজিয়া খান্দিলে, খান্দি ওলালে এডাল সাৰডাল ওলালে। মানে সকলো মানে আপোনাৰ আশ্চৰ্য হ'ল, সকলো মানে আচৰিত হ'ল। তাৰপৰা তেহে বৰাই সকলো মানে তেতিয়াই বৰাই কৈছে মাধৱ পুৰুষ ঈশ্বৰৰ শক্তি দেখিছে। মাধৱ পুৰুষক বৰাই ঈশ্বৰৰ মানে শক্তি দেখিছে, ঈশ্বৰৰ লেখীয়া শক্তি দেখিছে। তেহে সতাই নিয়োগে টকা বস্তু দি মাধৱক সেৱা কৰিলে। কৃষ্ণ আৰু ভাগি দিছে আন্ধাৰৰ জেউতি এইবাৰ গৈ লিটেকু পুখুৰীৰ পশ্চিম ফালে থাকিল। মানে বৰা মাধৱপুৰ মানে পশ্চিম ফালে গৈ থাকিল। এদিন বৰা হৰি পুখুৰী পাৰত বহা মেললৈ গ'ল। এদিন মানে বৰা আৰু হৰি পুখুৰী পাৰত বহালে মানে মেললৈ গৈছে। চম্পা ফুলৰ মালা পিন্ধাইছে, মানে মাধৱ পুৰুষক চম্পা ফুলৰ মালা পিন্ধাইছে। দেখে গধূলি সূৰ্যমান প্ৰকাশলৈ মাধৱ আহিছে। দেখিছে বৰাই দেখিছে আৰু দেখিছে সূৰ্য যেনেকৈ প্ৰকাশ হয় মানে পোহৰ হৈ গ'ল, তেনেকৈ মাধৱ পুৰুষো দেখিছে, উজ্জ্বলতা দেখিছে, পোহৰ দেখিছে। তাৰ পৰা ঘৰলৈ যাব নোৱাৰা হ'ল, বৰা হৰি ঘৰলৈ যাব নোৱাৰা হ'ল। তেহে জোৰলৈ ঘৰলৈ গ'ল, ঘৰলৈ গৈছে। বৰা অদ্ভুত আশ্চৰ্য হ'ল, বৰাই মানে অদ্ভুত দেখিছে, আচৰিত দেখিছে। মাধৱ ঈশ্বৰ শক্তি, মাধৱ পুৰুষৰ ঈশ্বৰ শক্তি দেখিছে বৰাই কৈছে। কৃষ্ণ ইয়াতে আপোনাৰ এই ঈশ্বৰ শক্তিৰ কথা শেষ হৈছে। আৰু আছে আপোনাৰ মাধৱ পুৰুষৰ 9 বছৰত কি হ'ল, তাৰপৰা মাধৱদেৱৰ কৌশল এইবিলাক দিয়া আছে। আৰু এতিয়া আপোনাৰ মাধৱ পুৰুষৰ ঐশ্বৰিক শক্তি বাকী ইয়াতে আদায় হৈছে। নেক্সট আপোনাৰ মাধৱদেৱৰ 9 বছৰ দ্বিতীয় ভিডিঅ'টোত আপোনালোকে দেখা পাব। কৃষ্ণ জয় গুৰু শংকৰ।